সোনকালে ওলাব, অতি সোনকালে ওলাব। পাকিস্তান লিংক পৰিয়ালৰ লোক, আমাৰ অসমীয়াত্ব বাদ দিয়া পৰিয়ালৰ লোকে, আমাৰ স্বধৰ্ম, আমাৰ খিলঞ্জীয়া সংস্কৃতিক বাদ দিয়া এইবিলাক কথা গোটেই ওলাব। আমি অতি সোনকালে তেওঁলোকেইতো অসমখনক আটাইতকৈ অসুৰক্ষিত কৰি গৈছে। আটাইতকৈ ইনচিকিউৰ কৰি যোৱা দলটো হ'ল কংগ্ৰেছ। প্ৰয়াত তৰুণ গগৈৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ সকলো মুখ্যমন্ত্ৰীয়ে এক্সেপ্ট গোপীনাথ বৰদলৈ অসমক ৰক্ষা কৰিলে। পৰৱৰ্তী সময়ত কংগ্ৰেছৰ প্ৰতিগৰাকী মুখ্যমন্ত্ৰী তেওঁলোকৰ লগত থকা কংগ্ৰেছী নেতাসকলে অসমখনক অসুৰক্ষিত, অসমখনক সকলো দিশত অস্থিৰ, অশান্ত কৰি যোৱা, গোষ্ঠীগত সংঘৰ্ষৰ পৰা আৰম্ভ কৰি জাত পাতৰ ৰাজনীতিলৈকে, ভাগ ভাগ কৰা ৰাজনীতিলৈকে, তুষ্টিকৰণৰ ৰাজনীতিলৈকে সকলোবিলাক অপকৰ্ম, পাপ কৰ্ম কংগ্ৰেছৰ দিনত হৈ গৈছে। গতিকে অসমৰ কংগ্ৰেছৰ কাৰণে অসমৰ ৰাইজ নাই, খিলঞ্জীয়া মানুহ কংগ্ৰেছৰ লগত নাই। নিৰ্দিষ্ট এছাম অঞ্চলত তেওঁলোকৰ লগত কিছু নিৰ্দিষ্ট সম্প্ৰদায়ৰ মানুহ আছে, তেওঁলোকৰ লগত হয়তো থাকিব। কিন্তু মই ভাবোঁ যে এতিয়া তেওঁলোকে হয়তো ভাবিবলৈ বাধ্য হ'ব যে অসমখনত যদি আমি ভৱিষ্যতে থাকিব লাগে, যদি অসমখন আগবাঢ়িব লাগে, তেতিয়াহ'লে বিজেপিৰ চৰকাৰখনেই আটাইতকৈ আমাৰ কাৰণে প্ৰথম পচন্দৰ চৰকাৰ।